হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আহিছোঁ ভতিজাজনী নিবলৈ, কিয়নো আমাক দুৱাৰমুখত আগত গাড়ী বাছ ৰখায়। এতিয়া বাছ নোসোমাই টাউনৰ মাজত, সেইটো কাৰণে নিবলৈ আহিলোঁ KP চাৰিআলি, শিৱসাগৰ KP চাৰিআলি ৰখাম বুলি ক'লে। সেইকাৰণে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকণমান দূৰ। কিন্তু আজি আহোঁতে আধা ঘণ্টা ওপৰ হৈ গ'ল। মই আহোঁতে ইমানেই ভিৰ নহয়, কি ক'ম। শিৱৰাত্ৰি যিহেতু শিৱসাগৰ শিৱৰাত্ৰি বুলি ক'লে একদম বহুত ডাঙৰকৈ হয়, গম পায়। সেইটো কাৰণে দেখুৱাইছোঁ বাৰু, অলপ দেখুৱাই দিম বাৰু আপোনালোকক। আৰু বহুত ভিৰ হৈছে, গাড়ী মটৰ তাকে অলপমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু চবফালে ন এণ্ট্ৰি লগালে, গলিয়ে গলিয়ে সোমাই আহিবলগীয়া হৈছে। আৰু মেলা হ'ল আজি ৰাতিৰ পৰা বহিব লাগে, কিন্তু আজি দিনৰ পৰাই বহিছে। বহুত ডাঙৰ মেলা বহিছে, মই আপোনালোকক অলপমান দেখুৱাই দিবলৈ চেষ্টা কৰিম বাৰু, দেখুৱাই দিম বাৰু অকণমান। আৰু ছোৱালীজনী আহি পোৱা নাই কাৰণে ৰখি আছোঁ। মানুহ ধেৰ হৈছে, আপোনালোকক দেখুৱাই দিম বাৰু, অলপমান দেখুৱাবলৈ চেষ্টা কৰিম, দেখুৱাম বাৰু। মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাই দিম বাৰু। যিহেতু সিহঁতক বাছৰ পৰা নমালোঁ, ওচৰৰ লগৰ ল'ৰা এটাও আছে আমাৰ ওচৰৰে, তাকো লৈ আহিলোঁ। আমি খোজকাঢ়ি আহিলোঁ। ল'ৰাটো আমাক দলমুখ চাইডে ৰখি আছে বুলি কয়, ল'ৰাটোক দিব লাগিব আৰু অকণমান তাইক ফুৰাই নিম বুলি ভাবিলোঁ। সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। দেখিছেনে একদম মানুহ দেহা পানী ঢালিবলৈ। আজি কাইলৈ ৰাতিপুৱাৰ পৰা হ'ব। মানুহবিলাক দূৰৰ পৰা আহিছে কাৰণে আগতীয়াকৈ বহি লৈছোঁ। হা আজি শিৱৰাত্ৰি নহয় দেহা, আজি ৰাতিপুৱাৰ পৰা কাইলৈ ৰাতিপুৱাকৈ পানী ঢালিব মানুহবিলাক। যিহেতু এইটো দেখিছে, এইটো প্ৰগ্ৰেম হ'ব ইয়াত ৰাতিকৈ শিৱৰাত্ৰিৰ দিনাখনৰ পৰা। এয়া হ'ব কাইলৈ পৰা শিৱৰাত্ৰি, কিন্তু মানুহ দেখিছে আজিৰ পৰা কিমান মানুহ আহিছে। যিহেতু পৃথিৱীৰ ভিতৰত আমাৰ আইচক্ৰীম ক'ত খাবি তেনে ঠাণ্ডা বতৰ কচোন। মানুহ দেখিছেনে এইফালে কিমান মানুহ আহিছে। যিহেতু অসমৰ ভিতৰত শিৱসাগৰত ডাঙৰ শিৱৰাত্ৰি হয়। এয়া দেখিছে, পুলি চুলি ঢেৰ। আইচক্ৰীম ক'ত পাবিম বাৰু এতিয়া বাৰু। আইচক্ৰীম খাব লাগিছে, দিছেনে মানুহ ইমান। বৈ এইফালে বৈ। এতিয়া আহিছোঁ ঘৰলৈ, সেইটো এইফালে দিয়ে যাম নালাগে। মানুহ কিমান হৈছে খুৱাই দিছোঁ বজাৰ। $100, 50 টকা, 150 টকা ফ্ৰী। ফুল দেখিছেনে? এতিয়া এইকেইটা 3 দিন থাকি সেনেকৈ থাকিব। যিহেতু শিৱৰাত্ৰি শিৱসাগৰ অসমৰ ভিতৰত কিবা হয় ডাঙৰ শিৱৰাত্ৰি হয় আমাৰ শিৱসাগৰত। আৰু বহুত দূৰৰ পৰা মানুহ আহিছে দোকান দিবৰ কাৰণে। আৰু এখন দোকানত 30-25 হাজাৰ টকা দি লৈছে বা 15 হাজাৰ টকা দি লৈছে। এইবিলাক কেনেকৈ হয় টেমাবিলাক? 240 এটা পিছত কম নহ'ব নেকি? এতিয়া নহয়, পিছত লৈ মই সুধিহে কৈছোঁ। 40 কম হ'ব ন? কম ঠিক আছে হ'ব। বেগ কাপোৰৰ বস্তু, কাপোৰৰ দোকান কেলে ন ঘৰলৈ যাম আৰু এইফালেদি ঘৰলৈ গৈছে। এয়া দোকান চব ঠিক কৰি আছে, হোৱাই নাই তেনেকুৱা। এয়া দেখিছেনে? মই যিহেতু ৰাতিকৈ আহিম পানী ঢালিবলৈ, ৰাতিপুৱা ঢল পোৱা সময়ত। এতিয়া পেহীয়েক ভতিজাক আহি আছে, ভতিজাকে আইচক্ৰীম খাই আহিছে। মই খালীমুখে আহি আছোঁ, ঘৰ পামগৈ আৰু এতিয়া। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।